সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। তো আজি মই এইখন ভিডিঅ'ত নিউ এডুকেশ্যন যিটো পলিচি আছে বা ছিষ্টেম আছে সেই ছিষ্টেমৰ অনুযায়ী কেনেকুৱা ধৰণে বস্তুবিলাকক ডিভাইড কৰিছে আৰু কি মানে ৰুলছ ৰেগুলেশ্যন বনাইছে সকলোকেইটা এইখন ভিডিঅ'ত ডিছকাছ কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চোৱাৰ পিছত যদিও বুজি নাপায় কমেণ্টত জনাই দিব, কিন্তু ভিডিঅ'টো মানে শেষলৈকে চোৱাৰ চেষ্টা কৰিব। মাজত আধাখিনি চাই আকৌ স্কিপ কৰি চালে বুজি নাপাব। ঠিক আছে, বহুত কম সময়ৰ ভিতৰত শেষ কৰাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো গোটেইখিনি চাব। এতিয়া চোৱা, এইটো যিটো ছিষ্টেম বনাইছে এইটো NEP মানে আধাৰত বনাইছে। আৰু প্ৰথমত মানে কি আছিল, ইমাত মই লিখি দিছোঁ, এটা বস্তু বুজাই আছোঁ। 2026 যেতিয়া আছিল তেতিয়া আপোনালোকৰ 4টা গ্ৰুপত ডিভাইড কৰিছিল। এইটো 2026 আগলৈকে আছিল, কিন্তু এতিয়া 2027ত এই 4টা গ্ৰুপ আৰু নাথাকিল। 4টা গ্ৰুপ নাথাকি কি হ'ল, 3টা গ্ৰুপত কনচিডাৰ কৰিছে। ঠিক আছে, এইখিনি কৈছে 3টা গ্ৰুপলৈ কনচিডাৰ কৰিছে। এতিয়া এই 3টা গ্ৰুপৰ ভিতৰত তোমালোকৰ গ্ৰুপ কেইটা কি আছে এতিয়া চোৱা। ইয়াত কি কৰিছে, এই ভকেশ্যনেল যিটো আছে গ্ৰুপ সেই গ্ৰুপটো নাইকিয়া কৰিছে। অ'কে, এই ভকেশ্যনেল গ্ৰুপটো আগত আছিল, এতিয়া নাই। এতিয়া এই 3টা গ্ৰুপত যদি আমি এজ এ ডিভাইড কৰিব যাওঁ, আমি ইয়াত মানে এটো দিলোঁ, মানে এইখিনিক আমি এ হিচাপে ডিভাইড কৰিলোঁ, ইয়াক বি হিচাপে গ্ৰুপ ডিভাইড কৰিলোঁ, ইয়াক চি হিচাপে কৰিলোঁ। ঠিক আছে, এতিয়া এই গ্ৰুপ এ যিটো আছে ইয়াত কোৰ ছাবজেক্ট কেইটা থাকিব, কোৰ ছাবজেক্টবিলাক বুজি পায়। টোটেল কোৰ ছাবজেক্ট আছে 11টা। ঠিক আছে, 11টা কোৰ ছাবজেক্টৰ ভিতৰত কিছুমান আছে বড়ো, এনেকৈ মানে যাৰ যিটো লেংগুৱেজ আছে। কিন্তু যেনেকৈ এছামিজ, ইংলিছ বা এছামিজৰ পৰিৱৰ্তে কিছুমানে অল্টাৰনেটিভ ইংলিছটো ল'ব পাব, কিন্তু কোৰ ছাবজেক্ট দুটা কম্পালচাৰী ল'বই লাগিব। ঠিক আছে, এইটো গ'ল। গ্ৰুপ বি তোমালোকৰ মানে ৰাখিছে ছায়েন্সৰ ছাবজেক্ট কেইটা, আৰ্টছৰ ছাবজেক্ট কেইটা আৰু কমাৰ্চৰ ছাবজেক্ট কেইটা ৰাখিছে। এতিয়া এজন ছায়েন্সৰ ষ্টুডেণ্ট ধৰি লোৱা, এজন মানে মই ছায়েন্সত পঢ়িব খোজোঁ, আৰু মই এজনে ছায়েন্সৰ টেগ লগাব খোজোঁ যে মই এজন ছায়েন্সৰ ষ্টুডেণ্ট হওঁ। তেতিয়াহ'লে কি কৰিব লাগিব, ধৰা হ'ল এজন ষ্টুডেণ্ট আছে, এই কেমেষ্ট্ৰি ল'ল, এইটো এটা ছায়েন্সৰ ছাবজেক্ট হয়। কেমেষ্ট্ৰি লোৱাৰ কাৰণে সি মানে অকল কেমেষ্ট্ৰিটো ভাল পায় কাৰণে কেমেষ্ট্ৰিটো লৈছে, বাকী আৰু ছায়েন্সৰ এটা ছাবজেক্টটো ভাল নাপায়। তো সেইকাৰণে এতিয়া ছায়েন্সৰ ছাবজেক্টবিলাক বাদ দিব পাবনে নাই এটা কথা। এতিয়া কথা হ'ল, এতিয়া এটা ছাবজেক্ট যদি বাছি লৈছে ছায়েন্সৰ, বাকী এটা ছাবজেক্ট নল'লেও চলিব। যেনেকৈ মই কৈ আছোঁ, এতিয়া চোৱা MILটো ইংলিছ কম্পালচাৰী থাকিবই। এতিয়া সি আৰ্টছৰ এটা ছাবজেক্ট হ'ল হিষ্টৰী লৈছে, আৰ্টছৰ হয়। তাৰপিছত বিজনেছ ষ্টাডিটো কমাৰ্চৰ এটা লৈছে, ভাল লাগে লৈছে। একাউণ্টেঞ্চিটো কমাৰ্চৰ লৈছে, ভাল লাগে লৈছে। ঠিক আছে, তেতিয়াহ'লে আৰু এটা আপোনালোকৰ ছাবজেক্ট ইনক্লুড কৰিব, জেনেৰেল ষ্টাডিজ। ঠিক আছে, এতিয়া চোৱা কেইটা ছাবজেক্ট হ'ল, কেমেষ্ট্ৰি এটা হ'ল, এইটো এটা হ'ল, এইটো এটা হ'ল, 3টা, বিজনেছ ষ্টাডি 4টা, হিষ্টৰী 5টা, আৰু কোৰ ছাবজেক্ট যে দুটা আছিল, দুটা মিলি কেইটা হ'ল, টোটেল 7টা ছাবজেক্ট হৈ গ'ল। ঠিক আছে, এই 7টা ছাবজেক্টৰ ভিতৰত এই ষ্টুডেণ্টজনে অনলি কেমেষ্ট্ৰি কিন্তু লৈছে। এই কেমেষ্ট্ৰিটো লোৱাৰ কাৰণে সেই ষ্টুডেণ্টজনক কনচিডাৰ কৰা হ'ব এজ এ ছায়েন্স ষ্টুডেণ্ট। বুজি পাইছা? তো এতিয়া আগৰ দৰে নাই যে এজন ছায়েন্সত পঢ়িব হ'লে আপোনালোকক ফিজিক্স, কেমেষ্ট্ৰি, মেথ, বায়' চবকেইটা ল'ব লাগিব, নাই। এতিয়া এটা ছাবজেক্ট চুজ কৰিলেই হ'ল ছায়েন্সৰ, বাকী তুমি আৰ্টছৰ কম্বাইনেশ্যন কৰি লোৱা, কমাৰ্চৰ কম্বাইনেশ্যন কৰি লোৱা, তথাপি তোমাক এজ এ ছায়েন্স ষ্টুডেণ্ট বুলি কনচিডাৰ কৰা হ'ব। অ'কে, ক্লিয়াৰ। এতিয়া আমি আহিলোঁ চি মানে কেটাগৰীত। ইয়াত অকল থাকিব আপোনালোকৰ স্কিল ডেভেলপমেণ্ট ছাবজেক্ট, যেনেকৈ IT আছে, ITSE আছে, তাৰপিছত যেনেকৈ হস্পিটালিটিবিলাক যে আছে, এই হস্পিটালিটিবিলাকো কনচিডাৰ কৰা হয় IT ছেক্টৰত। ঠিক আছে, তাৰপিছত হেল্থ কেয়াৰ আছে, এগ্ৰিকালচাৰ আছে, তাৰপিছত ৰিটেইল ট্ৰেড আছে, তাৰপিছত টুৰিজিম আছে, বিউটি আৰু ৱেলনেছ, এই সকলোকেইটা স্কিল ছাবজেক্টৰ ভিতৰত ৰখা হৈছে। এতিয়া কথা হ'ল, যিহঁতে আৰ্টছত পঢ়িব, স্পেচিয়েলি আৰ্টছৰ টেগ লগাব খোজে, তেতিয়াহ'লে এই আৰ্টছৰ ষ্টুডেণ্টজনে কিন্তু কি কৰিব লাগিব, এই স্কিল ছাবজেক্টৰ পৰা এটা ছাবজেক্ট 100% ল'বই লাগিব, অনলি আৰ্টছৰ কাৰণে। কমাৰ্চ আৰু ছায়েন্সৰ কাৰণে মেণ্ডেটাৰী নহয়। এইখিনি কথাটো মনত ৰাখিবা। আৰ্টছত যদি পঢ়িব খোজা তেতিয়াহ'লে আপোনালোকক কি কৰিব লাগিব, এটা স্কিল ডেভেলপমেণ্টৰ পৰা তোমাক ছাবজেক্ট চুজ কৰিবই লাগিব। এতিয়া যোনটো কলেজত যিখিনি স্কিল ডেভেলপমেণ্টৰ ছাবজেক্ট আছে সেইটো হিচাপত কথা।
কিন্তু সব কলেজতো সব স্কিল ডেভেলপমেণ্টৰ ছাবজেক্টটো নাথাকিবও পাৰে সেই বস্তুটো কিন্তু মাইণ্ডত ৰাখিবা অ'কে ক্লিয়াৰ হৈ গ'ল এতিয়া আমি আহিলোঁ ছেকেণ্ড টপিকছটো যিটো আছে 5 মাৰ্ক এতিয়া এই 5 মাৰ্কত যদি আমি যাওঁ চোৱা 5 মাৰ্কটো 100ৰ ভিতৰত 30 বুলি লোৱা হৈছিল কিমান চনত 2026 বা তাৰ আগলৈকে এনেকৈ এটা ছিষ্টেম আছিল কিন্তু এতিয়া 2027ত কি কৈছে এই 5 মাৰ্কটো 100ৰ ভিতৰত 33% কৰি হ'ব লাগিব প্ৰত্যেকটো ছাবজেক্টত 33% হ'ব লাগিব যদি এটা ছাবজেক্টত 33 নহয় 32% হয় তেতিয়াহ'লে তুমি ফেইল বুলি কনচিডাৰ কৰি ল'ব এতিয়া কথাটো হ'ল এতিয়া কোনটো ছাবজেক্টত পালে কম পালে ফেইল বুলি কনচিডাৰ কৰিব ইয়াত এটা কথা আছে তো সেইখিনি মই লাষ্টত কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব এতিয়া কোনটো ছাবজেক্ট কনচিডাৰ কৰা হ'ব এইখিনি গ'ল 5 এতিয়া টোটেল ছাবজেক্ট কাউণ্ট কৰাটো এতিয়া চোৱা টোটেল ছাবজেক্ট 6টা কাউণ্ট কৰা হৈছিল 2026 চন বা তাৰ আগলৈকে কেইটা ছাবজেক্ট কাউণ্ট কৰা হৈছিল 6টা আমি কেইটা ছাবজেক্টৰ পৰীক্ষা দিছিলোঁ 6টা কিন্তু এতিয়া 2027ত তোমাক কি কৰিব লাগিব নতুন পলিচি হিচাপত তোমাক 7টা ছাবজেক্টক ল'ব লাগিব আৰু 7টা ছাবজেক্টৰ ভিতৰত কেইটা কাউণ্ট হ'ব মই কৈ আছোঁ এতিয়া এই 7টা ছাবজেক্টে যে আছে এই 7টা ছাবজেক্টত তোমাৰ 7টা ছাবজেক্ট কাউণ্ট নহ'ব তোমালোকৰ 6টা ছাবজেক্ট বুলি কৈছে এতিয়া এই 6টা ছাবজেক্টৰ ভিতৰত 5টা ছাবজেক্টৰ হিচাপে তোমালোকৰ মাৰ্কটো কাউণ্ট হ'ব মন কৰিবা 7টা ছাবজেক্ট তোমালোকক এক্সাম দিবই লাগিব কিন্তু এই 6টা ছাবজেক্ট কেইটাৰ ভিতৰত তোমালোকৰ 5টা ছাবজেক্টৰ মাৰ্ক কাউণ্ট কৰা হ'ব এই 6টাৰ পৰা 5টা কিয় হ'ল মই কৈ আছোঁ এই 6টাৰ পৰা 5টা হোৱা ৰিজন হৈছে যিটো কোৰ ছাবজেক্ট দুটা যে আছে এই দুটা মিলি কেনে এটাক বুলি কনচিডাৰ কৰিব বুজিছা 6টাতো আছেই 6টাৰ ভিতৰৰ পৰা কাৰণ এই দুটা যে আছিল দুটাক এটা বুলি কনচিডাৰ কৰিলে 6টাৰ পৰা তেনেহ'লে কি হ'ব 5টা হৈ গ'ল ঠিক আছে এইটো কনচিডাৰ কৰাৰ কিয় কৰিলে এইটো মই কৈ আছোঁ পিছত কৈ আছোঁ বাট এইখিনিতো বুজি পাইছা এতিয়া কথাটা হ'ল ইয়াত লিখিছা 7টা কলা 6টা এতিয়া আৰু এটা ছাবজেক্ট কি আছে এতিয়া ক্লাছ 12ত আৰু এটা ছাবজেক্ট ইনক্লুড কৰিছে সেইটো হৈছে জেনেৰেল ষ্টাডিজ সেই জেনেৰেল ষ্টাডিজটো তোমালোকৰ কলেজৰ পৰা মানে এক্সামটো হ'ব ঠিক আছে এই এক্সাম এইটো এনেকুৱা ধৰণৰ এক্সাম নহয় এইটো ইণ্টাৰনেল এক্সাম বুলি কয় যে যেনেকৈ তোমালোকৰ কলেজত ইউনিট টেষ্টবিলাক যে হয় এই এক্সামটো অনলি জেনেৰেল ষ্টাডিজৰ এক্সামটো এজ এ ইণ্টাৰনেল এক্সাম হিচাপে তোমালোকৰ কলেজৰ পৰা হ'ব আৰু কেতিয়া ল'ব লাগিব সেই নটিফিকেশ্যনটো মানে শিক্ষা বোৰ্ডৰ পৰা দি দিব আৰু কুৱেশ্যন কেইটাও চাগে শিক্ষা বোৰ্ডৰ পৰাই আহিব কিন্তু এক্সামটো তোমালোকৰ কলেজৰ পৰাই ল'ব আৰু কলেজৰ পৰাই সেই মাৰ্কটো মানে পঠাই দিব এইখিনি বুজি পাইছা জাষ্ট খালি তাত এড কৰিব কিন্তু কলেজৰ যিটো মানে শিক্ষা বোৰ্ডৰ পৰা যিটো মানে ছাবজেক্ট হৈ আহিব সেইটো 6টা ছাবজেক্টৰে তোমালোকৰ এক্সাম দিব লাগিব এইখিনি আই থিংক ক্লিয়াৰ হৈ গৈছে এতিয়া চোৱা তোমালোকৰ ফেইল এতিয়া কথাটো হ'ল ইম্পৰ্টেণ্ট কথা ফেইল ইয়াত কৈছে কালি মই যিটো প্ৰেছ কনফাৰেন্সত শুনিছোঁ যদি তোমালোকৰ দুটা বা তাতকৈ বেছি ছাবজেক্টত ফেইল কৰা কিছুমানে আছে 3টাত ফেইল কৰে কিছুমানত আছে 4টাত ফেইল কৰে যদি তেনেকুৱা ষ্টুডেণ্ট আছা বা এনেকুৱা ষ্টুডেণ্ট হৈ গৈছে বা কাৰোবাৰ তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব ৰি এক্সাম দিব লাগিব এই কথাটো মনত ৰাখিব ৰি এক্সাম দিব লাগিব ঠিক আছে বাট এতিয়া কথাটো হ'ল যদি কিছুমানৰ ধৰা এটা ছাবজেক্টত কিবা নহয় কিবা কাৰণত ফেইল হ'ল বা দুটা ছাবজেক্টত ফেইল হ'ল কিবা ৰিজনত ফেইল হৈ গ'ল তেতিয়াহ'লে তেনে ক্ষেত্ৰত কৈছে সিহঁতে ৰি এক্সাম দিব নালাগে সিহঁতৰ কাৰণে 2027ত এটা স্পেচিয়েল এক্সাম পাতিব আৰু এটা এক্সাম পাতিব সেই এক্সামটোৰ নামেই কৈছে স্পেচিয়েল এক্সাম বুলি বুজি পাইছা সেই এক্সামটোৰ নাম কি কৈছে স্পেচিয়েল এক্সাম বুলি কৈছে এতিয়া এই এক্সামটো কেতিয়া হ'ব স্পেচিয়েল এক্সামটো সেই এক্সামটো যেনেকৈ ৰিজাল্ট কিমানত দিল 28 মে'ত দিল তেনেহ'লে এই ডেটৰ পৰা 2 মান্থ কাউণ্ট কৰা 2 মান্থৰ পিছত মানে কালি যে ৰিজাল্ট দিল ধৰা কালিটো বাদ দিয়া 29 বা 30 মে'ৰ পৰা এপ্ৰিলৰ পৰা তোমালোকে 2 মান্থ কাউণ্ট কৰিবা 2 মান্থ বা 3 মান্থ কৈছে এনেকৈ মানে ইয়াৰ ভিতৰতে তোমালোকৰ স্পেচিয়েল এক্সামটো হ'ব ওকে যিসকলে ফেইল কৰিছা তোমালোকে ৰেডি হৈ থাকা স্পেচিয়েল এক্সামটো দিবৰ কাৰণে আৰু ধৰা কিছুমানৰ মাৰ্ক ধৰা মোৰ এটা ছাবজেক্টত ধৰা 80 পাব লাগিছিল
মাৰ্কটো কম হৈ মোৰ 60 আহি গ'ল, তেতিয়াহ'লে সেই ষ্টুডেণ্টজনেও কি কৰিব পাব, সেই স্পেচিয়েল এক্সামটোত বহিব পাব। ঠিক আছে, এই কথাটো মন কৰিবা। সেই স্পেচিয়েল এক্সামটোত বহিব পাব জাষ্ট মাৰ্কটো ইনক্ৰিজ কৰাৰ কাৰণে। অ'কে, এতিয়া কথাটো হ'ল, এতিয়া এই স্পেচিয়েল এক্সামটো দিলে মানে চাৰ্টিফিকেটত কিবা টেগ লাগিব নেকি? ধৰা কিছুমানে যে কয় যে মানে মই এক্সামটো দিলোঁ, আকৌ তাত কিবা লিখা থাকিব, নতুন কৰি এক্সাম দিছা, এক্সাম দিছা, আকৌ মানে এনেকুৱা টাইপত থাকিব নেকি? কিন্তু এই বুলি কৈছে, যেনেকৈ LP হওক বা PP হওক, এইবিলাক একো ধৰণৰ টেগ নাথাকে। সকলোকে এজ এ ৰেগুলাৰত কনচিডাৰ কৰা হ'ব, ৰেগুলাৰ হিচাপে ধৰা হ'ব, কোনো টেগ নাথাকিব। এইখিনি কথাটো কালি কৈ দিছে। এতিয়া কথাটো হ'ল ইম্পৰ্টেণ্ট চবৰে কথা, 4th ছাবজেক্টটো কি হ'ব? এই কথাটো সকলোৱে কমেণ্টত কৈ আছে, 4th ছাবজেক্টটো একচুৱেলি হ'ব কি? এতিয়া কালি মই যিটো প্ৰেছ কনফাৰেন্সত শুনিলোঁ, ডাইৰেক্ট মানে তাত কৈ দিছে 6টা ছাবজেক্টতে 100% পাছ কৰিবই লাগিব। অ'কে, 6টা ছাবজেক্টত 100% পাছ কৰিবই লাগিব কৈছে। তাৰ ভিতৰত কি কৈছে, 5টা ছাবজেক্ট কাউণ্ট হ'ব। এতিয়া 5টা ছাবজেক্ট কাউণ্ট হ'লে 6টাৰ ভিতৰত বাকী থাকিল কি, এটা ছাবজেক্ট, হয়নে নাই? এতিয়া যিকোনো 5টা ছাবজেক্ট কাউণ্ট হ'ব, এতিয়া বাকী যিটো এটা ছাবজেক্ট থাকিব, সেই এটা ছাবজেক্টটো কি হ'ব, এজ এ তোমালোকৰ 4th ছাবজেক্ট হিচাপে কনচিডাৰ কৰা হ'ব। মন কৰিবা কিন্তু, 4th ছাবজেক্ট হিচাপে কনচিডাৰ কৰা হ'ব। এতিয়া কিছুমানে ধৰা 5টা ছাবজেক্ট আছে, মই ইয়াত এক্সাম্পল হিচাপে দি আছোঁ। ধৰা এটা ছাবজেক্টত 60 পাল, এটাত 70 পাল, এটাত 80 পাল, এটাত 90 পাল, এটাত 75 পাল। কেইটা হ'ল ছাবজেক্ট? 5টা হৈ গ'ল। আৰু এটাত ধৰা তোমালোকে 32 পাল। অ'কে, এতিয়া এই যিটো ছাবজেক্টত 32 পাল, সেই ছাবজেক্টটো তোমালোকৰ কি হ'ব, এজ এ 4th ছাবজেক্ট হৈ যাব। কিন্তু এটা কথা কৈছে, 6টা ছাবজেক্টত 100% পাছ কৰিব লাগিব। কিন্তু এই 32 যে পাল, এই 32 পোৱাৰ কাৰণে সেই ছাবজেক্ট কিন্তু পাছ কৰা নাই, মিনিমাম 33 পাবই লাগিব। ঠিক আছে, পাছ 6টাতে কৰিব লাগিব, সেই কথাটো কিন্তু কৈছে। গতিকে এই 33 ধৰিলোঁ, এতিয়া মই যদি 33 পাইছে, তেতিয়াহ'লে এই 33 পোৱা ছাবজেক্টটোৱে তোমালোকৰ 4th ছাবজেক্ট হিচাপে কনচিডাৰ কৰা হ'ব। বাকী এই 5টা ছাবজেক্টৰ মাৰ্কখিনি কাউণ্ট কৰি তোমালোকৰ এজ এ ৰিজাল্ট দিয়া হ'ব। এইখিনি কথাটোৱে কৈছে। আই থিংক তোমালোকে বুজি পাইছা। এই 4th ছাবজেক্টলৈ বহুদিনে কৈছিল যে 4th ছাবজেক্ট থাকিব নে নাই। 4th ছাবজেক্টটো থাকিব, কাৰণ কাউণ্টে কৰিব 5টা। তেতিয়াহ'লে 5টা কাউণ্ট কৰিলে এটাতো অট'মেটিক 4th ছাবজেক্ট হ'বই। এতিয়া কিছুমানে কুৱেশ্যন হ'ব পাৰে, এতিয়া 4th ছাবজেক্ট কোনটো হ'ব? এতিয়া তোমালোকে ক'ৰ ছাবজেক্ট দুটা বাদে, ধৰা তোমালোকৰ MIL আৰু ইংলিছ, এই দুটা ছাবজেক্টৰ বাদে বাকী যি 4টা, মানে এই দুটা ছাবজেক্ট বাদে বাকী কেইটা ছাবজেক্ট থাকিব? 4টা ছাবজেক্ট থাকিব। সেই 4টা ছাবজেক্টৰ ভিতৰত যিটোতে কম পাবা, সেইটো তোমালোকৰ এজ এ 4th ছাবজেক্ট হিচাপে থাকিব। কিন্তু জেনেৰেলি ক'ব গ'লে এই 4টাৰ ভিতৰত এটাই 4টাই কিন্তু 4th ছাবজেক্ট বুলি মানে ল'ব পাৰি। কিন্তু ল'ব পাৰি ক'লে নহ'ব, যিটোত কম মাৰ্ক পাবা সেইটো লাষ্টত তোমালোকৰ এজ এ 4th ছাবজেক্ট হিচাপে থাকিব, যিটোত কম পাবা। কিন্তু তোমাৰ নিজৰ ইচ্ছা মতন ক'লে নহ'ব। ধৰি লোৱা যদি কোনোবাই কয় যে মইতো যিটোত 90 পাইছিলোঁ সেইটোৱে মই 4th ছাবজেক্ট বনাইছিলোঁ, কিন্তু ইয়াত বেছি মাৰ্ক পালোঁ, সেইটো মই 4th ছাবজেক্ট বনাই দিম, বাকী যিটো 33 পাইছোঁ সেইটো মই কনচিডাৰ কৰিম, এনেকৈ নহ'ব। বুজি পাইছা? মানে য'ত মেক্সিমাম মাৰ্ক পাবা সেই কেইটাই কাউণ্ট কৰিব, যিটোত কম পাবা সেইটোৱে তোমালোকৰ অট'মেটিক 4th ছাবজেক্ট হৈ যাব। আই থিংক গোটেইখিনি তোমালোকৰ যিমানখিনি কনচেপ্ট আছিল মানে সুধিব লাগে সকলোখিনি ক্লিয়াৰ কৰি দিলোঁ। বাকী ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো 2 মান্থ পিছত যে এক্সামটো যে হ'ব, এক্সাম কেনেকুৱা ছিষ্টেমত হ'ব গোটেইখিনি মই ভিডিঅ'ত জনাই দিম। কিন্তু নটিফিকেশ্যনটো 2 উইকছ পিছত আহিব বুলি কৈছে। তো সেইকাৰণে তোমালোকে কি কয়, ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যিসকলে ফেইল কৰিছে সেইসকলে কি কৰিব, পঢ়াটো এতিয়া ষ্টাৰ্ট দিয়ে, পঢ়াটো টাইম ৱেষ্ট নকৰিবা। ঠিক আছে, তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে।